আজি মৰণ পাহৰিবি হাঁহি হাঁহিয়া। সাহিত্যিক কাকতিতে আজি এই বিদায় সভাৰ মুখ্যমন্ত্ৰী হৰেণ ডেকা ডাঙৰীয়া, মোৰ বাওঁফালে থকা বৰঙী কলা কৃষ্টিৰ প্ৰতিষ্ঠাপক সম্পাদক তথা এগৰাকী বিশিষ্ট নাগৰিক চিন্তাধাৰা অঞ্চলৰ পানীগাঁও মোহন নাথদেৱ, পৰিচালনা সমিতিৰ সদস্য মনিৰ চহৰীয়া, পৰিচালনা সমিতিৰ বৰ্তমানৰ সভাপতি ৰঞ্জিত নাথদেৱ, বিশিষ্ট শিক্ষক ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত দুগৰাকী আমাৰ মাজত উপস্থিত আছে। মহম্মদ হাফিজ আলী, সাংবাদিক, শিক্ষক, সমাজকৰ্মী, পৱন কলিতা, মোৰ ভাতৃ, তেখেতৰ ৰাজ্যিক পুৰস্কাৰ ফোনটো অফ কৰিলোঁ। এদিন মোৰ মিছেছে ক'লে, শ্ৰীমতীয়ে কৈছে যে তোমাৰ চবৰে কথা সোধে আৰু তুমি কাৰো কথা নুশুধা কিয়, অকল কামটো হ'লে ফোনটো অফ কৰি দিয়া। তেতিয়া মই ভাবিলোঁ হয় এইটো এটা মোৰ বেয়া কথা, এইটো মই স্বাৰ্থপৰ নেকি, তেনেকৈ এটা মনত ভাৱ আহিলে। গতিকে তেনেকুৱা কিছুমান সৰু সৰু কথা তেখেতে এখন কবিতা পুথি উলিয়াইছে আৰু কবিতা পুথিখনো অতি উৎকৃষ্ট মানৰ কবিতা পুথি। আৰু সেই কবিতা পুথিখনত আমাৰ দৰঙৰে অধ্যয়নশীল আমাৰ এজন অধ্যাপক, লেখক, সাহিত্যিক ডক্টৰ দুলাল হাজৰিকা, আপোনালোকে নামটো শুনিছে। আমাৰ দৰঙৰ অধ্যয়নশীল ব্যক্তিসকলৰ ভিতৰত ডক্টৰ দুলাল হাজৰিকা এজন আছে। তেখেতে বিদ্যা ভাৰতী অধ্যাপনা কৰে, তেখেতে বহুত পঢ়া শুনা কৰে আৰু সেই কবিতাকেইটাখনৰ ওপৰত তেখেতে এটা সুন্দৰ মন্তব্য আলোচনা এটা আগবঢ়াইছে আৰু সেই আলোচনাটো আমি দৌৰঙৰ পাতত আমি প্ৰকাশ কৰিছোঁ। অকল আমাৰ হৰেণ ডেকাদেৱে যে দৌৰঙৰ পাতত লিখিছে এনে কথা নহয়। বিশিষ্ট ব্যক্তিসকলে ইয়াত বহি থকা আমাৰ মাননীয় ৰজনীকান্ত নাথ, আমাৰ হেৰম্ব নাথ ডাঙৰীয়া, ৰঞ্জিত নাথ, আমাৰ আলি ডাঙৰীয়া, সকলোৱে সম্বৰ্ধনা অনুষ্ঠানৰ মাননীয় পৰিচালক চহৰীয়াৰে, তেখেতে এইখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আছিলে। আমাৰ সকলোৰে পৰিচিত বিশিষ্ট নাট্যকাৰ, সাহিত্যিক নাথদেৱ, বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত স্বাস্থ্য বিভাগৰ জিলা সম্প্ৰসাৰণ আৰু মাধ্যম বিভাগৰ নাথদেৱ, চহৰীয়াদেৱ, ৰাজ্যিক শিক্ষকৰ বঁটাপ্ৰাপক আমাৰ মাননীয় কলিতাদেৱ, আলিদেৱ আৰু চহৰীয়াদেৱ আৰু কিছুমানৰ পদবোৰ আলিকৃত নহ'ল। আমি আজি ব্যথিত। তেওঁলোকৰ যদি পদবোৰ আলিকৃত হ'ল হয়, তেতিয়াহ'লে আজি আমি একেলগে থাকিব পাৰিলো হয়, আমি একেলগে সুখ অনুভৱ কৰিব পাৰিলো হয়। আজি তেওঁলোকৰ বহুকেইজন আমাৰ মাজত উপস্থিত নাই, যদিও তেওঁলোকৰ কষ্ট, তেওঁলোকৰ ত্যাগক আমি স্বীকাৰ কৰিছোঁ। বিভিন্নজনে বিভিন্ন কষ্ট কৰি থৈ গৈছে, তাৰ ফলাফল আমি ভোগ কৰি আছোঁ। আমিও বৰ্তমানো সম্পূৰ্ণকে ভোগ কৰিব পৰা নাই, কাৰণ যিখিনি সময়ত আমাক কোৱালিফিকেশ্যন আমাৰ এজন পিজিটিৰ কাৰণে কমপ্লিট বুলি গণ্য কৰা হৈছিল, পৰৱৰ্তী কালত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে
আমি পাহৰিব নোৱাৰোঁ তেওঁ আমাক অতি মৰমেৰে নিজৰ সন্তানৰ দৰে বুজাই শিক্ষিত কৰি দিছে এইখিনিয়ে কৈ মই চব বক্তব্য সামৰণি মাৰিছোঁ মহোদয় আৰু অতি মৰমৰ ছাৰ বাইদেউসকল আৰু দাদা বাইদেউসকল আমাক হৰেণ ডেকা ছাৰে অসমীয়া পঢ়াইছিলে বাইদেৱে আমাক গল্প পঢ়াইছিলে আৰু ছাৰে আমাক কবিতা খণ্ড পঢ়াইছিলে আমাক ছাৰে নিজৰ সন্তানৰ দৰে আমাক বহুতো বুজাই পঢ়াইছিলে নোৱাৰিলে আমাক বহুত বুজাই দিছিলে আৰু ছাৰক যদি আমি কেতিয়াবা কথা শুনা নাছিলোঁ ছাৰে যাতে আমাৰ সেইবোৰ ৰাখি নাৰাখে আমাক ক্ষমা কৰি দিয়ে সেয়েহে ছাৰৰ ওচৰত আন্তৰিকভাৱে জ্ঞাপন কৰিলোঁ এইখিনিয়ে কৈ মোৰ চমু বক্তব্য সামৰি কৰিছোঁ কি বুলি ক'ম এতিয়া সমাদৰ পাব লাগিছিল তাতো কিছু আৰু অলপমান এই প্ৰচাৰ বিমুখ একমাত্ৰ প্ৰচাৰ বিমুখ হ'ব দে মই লিখি আছোঁ কাকতি দাই যেতিয়া লিখিব দিয়ে তেতিয়া মানে খুব অধ্যয়নত কিতাপ বিচাৰি মোক হাইলাইট কৰে আৰু মই ইমান আচৰিত পাইছোঁ যে মোৰ ঘৰত যথেষ্ট মেগাজিন আছে এওঁৰ এইবিলাক কিন্তু এওঁৰ এনেকুৱা এটা হেৰি আছে যে মোক অমুকখন মেগাজিন বিচাৰি দিছোঁ মোৰ মানে মোৰ খঙো উঠে কেতিয়াবা কাৰণ মোৰো এখন এনেকুৱা ধৰণৰ এটা জীৱনত আছোঁ কিন্তু মই ইয়াক কওঁ আপুনি মনে মনে বহি থাকক মই বিচাৰি দিওঁ কাৰণ সেইখন নোপোৱালৈকে এওঁ নিলিখে চাব নাপালে এওঁ নিলিখে কাৰণ এওঁ এইটো এটা তাৰমানে বেলেগ ধৰণৰ যে তেনেকুৱা এজন ব্যক্তি মই আজি তেওঁক পাই মই বহুত সুখী জীৱনত মানুহৰ পোৱা নোপোৱা এইবিলাক থাকে আমি বহুত সংগ্ৰামৰ মাজেৰে পাৰ হৈ আহি এতিয়া আমি এইখিনি পাইছোঁ এতিয়া ইয়াত যেতিয়া তেওঁ 2020 চনত যেতিয়া তেওঁ দায়িত্বভাৰ লৈছিল তেতিয়াই ক'ভিড আৰম্ভ হৈছিল সেই ক'ভিডৰ মাজেৰে তেওঁ ল'ৰা ছোৱালীক এনেকুৱা কষ্টৰে এডমিশ্যনটো দিছিল য'ত নেকি আমাৰ সেই বেমাৰটো এটা সময়ত ভয় লগা আছিল তাৰ মাজতো আৰু দুটাত সাহসী মই যদি কওঁ যে এইটো নাযাব নাই কথা নাযাবই চৰকাৰ হৰেণ ডেকা দেৱ সকলোৱে কৈ আছে হাতীমাৰাৰ পৰা আহিছে তেখেত হাতীমাৰাৰ পৰা বৰদগুৰি কেনেকৈ পালাগে সকলোৱে জানে ইতিমধ্যে আমাৰ চৰকাৰ ৰজনীকান্ত নাথদেৱে উল্লেখ কৰি গৈছে মোৰ দেউতা প্ৰয়াত শ্ৰী সোণাৰাম নাথে এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ আহ্বান কৰিছিল আৰু তেখেতে আমাৰ এক বিধানমাটি কলেজখনৰ নামত আগবঢ়াই গৈছিল আৰু এই কলেজখনৰ এই মাটিতে আজি প্ৰতিষ্ঠা হৈ আছে যেতিয়া আমাৰ দেউতা বিনি হায়াৰ ছেকেণ্ডাৰীত কাম কৰি আছিল বিনি হায়াৰ ছেকেণ্ডাৰীৰ পৰা তেখেত গান্ধী স্মৃতিলৈ আহিছিল 1977 চনত মাননীয় হৰেণ ডেকা দেৱক বিনি হায়াৰ ছেকেণ্ডাৰীত লগ পাইছে 1977 চনত তাৰ পৰা 1977 চনৰ পিছত এতিয়া বিনি অঞ্চলত যিটো আমাৰ হায়াৰ ছেকেণ্ডাৰী চেণ্টাৰ আছিল হায়াৰ ছেকেণ্ডাৰী চেণ্টাৰ নথকা হেতুকে বিনি অঞ্চলৰ প্ৰায়বিলাক ল'ৰা ছোৱালী আমাৰ শিৱাজা হায়াৰ ছেকেণ্ডাৰীত পৰীক্ষা দিব আহিছে বহু ল'ৰা ছোৱালী আমাৰ ঘৰত থাকি পৰীক্ষা দিছিল তাৰে এজন আছিল হৰেণ ডেকা দেৱ আৰু হৰেণ ডেকা দেৱ যেতিয়া আমাৰ ঘৰত আহিছিল আমাৰ ঘৰত থকাৰ পৰিৱৰ্তে আমাৰ একে ঘৰৰ নিচিনা ডেকা দেৱা জানিব আজি এই বিশেষ সভাৰ সঞ্চালক তথা মোৰ অতি আপোন শ্ৰদ্ধেয় নাগেশ্বৰ দোকানী আজি এই অনুষ্ঠানৰ সৈতে সংযুক্ত থাকি আমাক কৃতাৰ্থ কৰা চিপাঝাৰ জনতা মহাবিদ্যালয় বৰ্তমান চিপাঝাৰ জনতা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিষ্ঠা কালৰ এগৰাকী বিতৰ্কী ব্যক্তি শ্ৰদ্ধেয় ৰজনীকান্ত নাথ ছাৰ মোৰ
এৰি অহা জীৱনৰ দিনবোৰত বিশেষভাৱে কৃতাৰ্থ কৰা শহীদসকল যিসকলে আজি মোক অংগদান কৰিছে শ্ৰদ্ধেয় শংকৰ কাকতি মহাশয় পৱন কলিতা ককাইদেউ হাফিজ আলী মোৰ আত্মীয় বনীন্দ্ৰনাথ চহৰীয়া মামা নীলিমা বুবু মুখ কৰি মোৰ অনুজ অথচ এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি প্ৰমুখে এই বিদ্যালয়ৰ একালৰ মোৰ সহকৰ্মী আমাৰ শিপাজা জনতা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলক সন্মান কৰিছে। Hello, hello, Maxi. ইয়াৰ পিছত আমি সম্বৰ্ধনা পত্ৰ এখন প্ৰস্তুত কৰিছোঁ। এই সম্বৰ্ধনা পত্ৰখন আমাৰ পাঠ কৰিবলৈ মই দৈ চিৰা খাইছোঁ আমি কলা চলা আছে Mamoni mata.